বিশ্বনাথ জিলাৰ ভীমাজুলিত সৌধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ সম্বন্ধৰ দিন উদযাপন। সদৌ অসম ছাত্ৰ সন্থা পাভৈ আৰু বালিচাং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্বনাথ জিলাৰ অন্তৰ্গত বালিচাংস্থিত ভীমাজুলিৰ ৰাজহুৱা খেলপথাৰত বিশ্ব বৰেণ্য শিল্পী সৌধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ সংখ্যক মৃত্যু দিৱস পালন কৰা হয়। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সৈতে অনুষ্ঠিত হোৱা এই মৃত্যু দিৱসত কালি দিনটোত সৌধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰাৰ পিছত আজি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যৰ উপস্থিতিত সৌধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ হাৰ্থৰূপ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যপন কৰি দুয়োগৰাকী মহান শিল্পীলৈ শ্ৰদ্ধাৰে স্মৰণ কৰে। ইয়াৰ পিছত প্ৰায় 12টা জনগোষ্ঠীয় ভাষা যেনে বড়ো, চাওতালী, আদিবাসী, উৰিয়া, গোৰ্খা, ভোজপুৰী, প্ৰজা আদি ভাষাত পৰিৱেশন হয় ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে। ইয়াৰ উপৰিও অনুষ্ঠানত উপস্থিত প্ৰায় 5 সহস্ৰাধিক ৰাইজে এই কালজয়ী গীত পৰিৱেশন কৰি ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে 2009 চনৰ 4 অক্টোবৰত বড়ো উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত নিহত হোৱা ভীমাজুলিৰ 12জনকৈ নিৰীহক স্মৰণ কৰি আছুৰ উপদেষ্টাগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জনায়। সম্বন্ধৰ দিন উপলক্ষে বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ নেতৃত্বই অংশগ্ৰহণ কৰে। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰমেশ চন্দ্ৰ চৰণৰ সম্পাদনাত যাযাবৰ নামেৰে স্মৃতিগ্ৰন্থ এখনি উন্মোচন কৰা হয়। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট। বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আমাৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু এই পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই এই বৃহত্তৰ পাভৈ অঞ্চলৰ ৰাইজৰ সহযোগত সমন্বয় দিন পালন কৰি আহিছে। ভূপেন দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা দিন ধৰি প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিন্তু যোৱা 10 বছৰ ধৰি এই সমন্বয় দিনৰ অনুষ্ঠান আয়োজন কৰি আছে। বৃহত্তৰ পাভৈ অঞ্চলৰ বিভিন্ন ঠাইত পাতে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়েৰে আগুৱাই যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। আৰু আটাইতকৈ ভাল লগা কথাটো এইটোৱে যে বৃহত্তৰ পাভৈ অঞ্চলৰ বিভিন্ন ঠাইত এই অনুষ্ঠানটো হৈ আছে সমন্বয় দিন, আৰু প্ৰতিটো অনুষ্ঠানত এই বৃহত্তৰ অঞ্চলটোত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে নিজৰ মাতৃভাষাত মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰিছে। মই ভাবোঁ যে গোটেই অসমৰ ভিতৰত এইটো এটা অনন্য পদক্ষেপ। ক'ৰবাত যদি অসমত বেলেগ ঠাইত হৈছে মই এতিয়ালৈকে নাজানো, কিন্তু জনাৰ ভিতৰত 10 বছৰ অন্ততঃ 10 বছৰ নিৰৱচ্ছিন্নভাৱে সমন্বয়ৰ দিন পতা অনুষ্ঠান এই বৃহত্তৰ পাভৈতে প্ৰথম। ক'ৰবাত টুকুৰা টুকুৰিকৈ হৈছে, কিন্তু 10টা বছৰ একেটা অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ নিজৰ মাতৃভাষাত নিজৰ জনজাতীয় জনগোষ্ঠীয় ভাষাত মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰি অঞ্চলটোত সকলোৰে মাজত সমন্বয় অধিক শক্তিশালী কৰিবলৈ যি প্ৰয়াস অব্যাহত ৰাখিছে সি এটা অনন্য। তাৰ কাৰণে বৃহত্তৰ পাভৈবাসী ৰাইজক আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু ছাত্ৰ সন্থাই লোৱা পদক্ষেপৰ প্ৰতি সদায় আমি অভিভাৱকতো বিচাৰি আছোঁ। আৰু আমাৰ ভূপেন দাই পথৰ সন্ধান দি গৈছে, কেনেকৈ জাতীয় জীৱনক আগুৱাই নিব লাগে সেই পথৰ সন্ধান দি গৈছে। আৰু সেই পথটো এটাই, বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ মাজত সম্প্ৰীতি আৰু একতাই একমাত্ৰ আমাৰ শক্তিশালী পথ, একমাত্ৰ শক্তিশালী আধাৰ সেইটোৱেই। আৰু সেইকাৰণে আমি ভূপেন দাৰ চিন্তাৰে আমি কৈ আছোঁ যে আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম। এই সংকল্পৰে আমি আগবাঢ়ি যাম। আৰু আজি যিটো ঠাইত এই অনুষ্ঠান হৈছে ভীমাজুলিত ঘটনা সংঘটিত হৈছিল, সেই সময়তো আমি আহিছিলোঁ। আৰু তাৰ পিছত আজিৰ যিটো পৰিস্থিতি, এই পৰিস্থিতি বহুত পৰিৱৰ্তন হ'ল, আৰু পৰিৱৰ্তন হোৱাৰ বিষয়টোত ৰাইজেই নেতৃত্ব লৈছে। সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।